নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ এটা ইম্পৰ্টেণ্ট টপিক সেইটো হৈছে বুকছ এণ্ড অথৰ্ছ 2024 যে 2024 বৰ্ষত কিছু ইম্পৰ্টেণ্ট বুকছ পাব্লিছ কৰা হৈছিল গতিকে কি ইম্পৰ্টেণ্ট বুকছ পাব্লিছ হৈছে বা ইয়াৰ লিখক কোন সেই বিষয়ে প্ৰশ্ন অহা দেখা যায় এক্সাম বিলাকত গতিকে আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম 2024 বৰ্ষৰ কিছু ইম্পৰ্টেণ্ট বুকছ আৰু অথৰ্ছৰ বিষয়ে আমি আলোচনা কৰিম ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটামান আমি ডিছকাছ কৰিম ঠিক আছে তো এইখিনিতে আপোনাক জনাব বিচাৰিছো যদি আপোনালোকে ডিজিটেল আসামৰ যিকোনো কোৰ্স পাৰচেজ কৰিব বিচাৰে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব নাইবা আপোনালোকে digitalasam.in এই ৱেবছাইটটোৰ পৰা আপোনালোকে পাৰচেজ আৰু এক্সেছ কৰিব পাৰে আৰু এতিয়া নিউ ইয়াৰৰ অফাৰো চলি আছে 20% তো ইয়াত থকা যেটো কোড এই কোডটো আপোনালোকে কোৰ্সতো পাব যেতিয়া কোৰ্স ওপেন কৰিব এপত তেতিয়া পাব এটো ক্লিক কৰি আপোনালোকে এক্টিভ কৰি ললে আপোনালোকে 20% ডিসকাউন্ট পাব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো সুধিছে হু ইজ দ্য অথৰ অফ দ্য বুক আসামছ ব্ৰেভ হাৰ্ট লাচিত বৰফুকন যে আসামছ ব্ৰেভ হাৰ্ট লাচিত বৰফুকন নামৰ এখন গ্ৰন্থ যিখন প্ৰকাশ কৰা হৈছিল 2024 বৰ্ষতে প্ৰকাশ কৰা হৈছিল তো এই গ্ৰন্থখনৰ লেখক কোন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ অৰূপ কুমাৰ দত্ত গতিকে অৰূপ কুমাৰ দত্তই লিখিছিল এই গ্ৰন্থখন পাব্লিছ কৰা হৈছিল জানুৱাৰী মাহত পাব্লিছ কৰা হৈছিল 2024 বৰ্ষৰ আৰু এইখন লঞ্চ কোনে কৰিছিল এইখন লঞ্চ কৰিছিল ইউনিয়ন হোম মিনিষ্টাৰ অমিত শাহে এইখন লঞ্চ কৰিছিল এই বুকখন লঞ্চ কৰিছিল ঠিক আছে তো এই গ্ৰন্থখন লাচিত বৰফুকনৰ ওপৰত লিখা হৈছে এই গ্ৰন্থখন তো নেক্সট কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 2 ইয়াতে সুধিছে হু ইজ দ্য অথৰ অফ দ্য বুক পলিটিক্যাল হিষ্ট্ৰী অফ আসাম যে পলিটিক্যাল হিষ্ট্ৰী অফ আসাম নামৰ যিখন গ্ৰন্থ এই গ্ৰন্থখনৰ লেখক কোন সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি ডক্টৰ ৰাজেন শইকীয়া সিৰ সম্পূৰ্ণ নামটো হৈছে পলিটিক্যাল হিষ্ট্ৰী অফ আসাম 1947 টু 1971 গতিকে 1947 ৰ পৰা 1971 লৈকে অসমৰ যি পলিটিক্যাল হিষ্ট্ৰী তো সেই বুৰঞ্জীৰ বিষয়ে ইয়াত উল্লেখ কৰা হৈছে আৰু এটো ভলিউম 1 হয় প্ৰথমটো এডিশন হয় তো ইয়াৰ পিছত আৰু এডিশন আহিব ভলিউম 2 আহিব তো এইখন কোনে লিখিছে মনত ৰাখিব লাগিব ডক্টৰ ৰাজেন শইকীয়া লিখিছে আৰু এই বুকখন কাৰ দ্বাৰা ৰিলিজ কৰা হৈছিল তেনেধৰণৰ সুধিব পাৰে তো এই বুকখন ৰিলিজ কৰা হৈছিল আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতৰ দ্বাৰা ৰিলিজ কৰা হৈছিল ঠিক আছে তো নেক্সট কুৱেশ্যন নম্বৰ 3 তো ইয়াতে সুধিছে যে এক সমুন্দৰ মেৰে আন্ডাৰ এক সমুন্দৰ মেৰে আন্ডাৰ এই গ্ৰন্থখনৰ লেখক কোন সেইটো হৈছে ইয়াৰ প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি হ'ব সঞ্জীৱ যোশী গতিকে সঞ্জীৱ যোশীয়ে লিখিছে এক সমুন্দৰ মেৰে আন্ডাৰ গতিকে কেতিয়াবা উলটাকেও প্ৰশ্নটো সুধে যে সঞ্জীৱ যোশীৰ তলৰ কোনখন গ্ৰন্থ তেওঁ লিখিছে ৰিসেন্টলি তো তেনেধৰণে প্ৰশ্ন সুধিব পাৰে তো তেতিয়া এক সমুন্দৰ মেৰে আন্ডাৰ গতিকে দুটাই আমি মনত ৰাখিব লাগিব কিতাপখনৰ নাম আৰু অথৰ গৰাকীৰ নাম আমি মনত ৰাখিব লাগিব ঠিক আছে ইয়াৰ উত্তৰ হ'ব সঞ্জীৱ যোশী তেতিয়া আছে নেক্সট কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে দা উইনাৰ্ছ মাইণ্ডছেট নামৰ গ্ৰন্থখনৰ লেখক কোন সেইটো হৈছে ইয়াৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব সেন ওয়াটসন গতিকে সেন ওয়াটসন এগৰাকী প্ৰাক্তন খেলুৱৈ হয় ক্ৰিকেট খেলুৱৈ অষ্ট্ৰেলিয়াৰ গতিকে তেখেতে লিখিছে দা উইনাৰ্ছ মাইণ্ডছেট সো এই কিতাপখনত ওয়াটসনে তেওঁৰ ক্ৰিকেট যেটো কেৰিয়াৰ আছিল ক্ৰিকেটিং কেৰিয়াৰ আছিল তো বিভিন্ন ধৰণৰ ষ্ট্ৰেটেজিজ বিলাক লৈছিল তেওঁৰ কেৰিয়াৰটো আগবঢ়াৰ ক্ষেত্ৰত গতিকে গোটেইবিলাক বিষয় ইয়াত উল্লেখ কৰা আছে তো এইখন আমি অটোবায়োগ্ৰাফি বুলিও ক'ব নোৱাৰো কিন্তু তাত তেখেতৰ যিখিনি এক্সপেৰিয়েন্সখিনি ইয়াতে ডেসক্ৰাইব কৰিছে এই কিতাপখনত ঠিক আছে তো নেক্সট আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 5 ইয়াতে সুধিছে নাইফ মেডিটেশনছ আফটাৰ এন এটেম্পটেড মাৰ্ডাৰ যে এই গ্ৰন্থখনৰ লেখক কোন নাইফ মেডিটেশনছ আফটাৰ এন এটেম্পটেড মাৰ্ডাৰ গ্ৰন্থখনৰ লেখক কোন সেইটো হৈছে প্ৰশ্ন তো যথেষ্ট ইম্পৰ্টেণ্ট হয় উত্তৰ হ'ব ইয়াৰ অপচন নম্বৰ এ সালমান ৰাজদি সো এইখন এখন অটোবায়োগ্ৰাফিকেল বুক লিখিছিলে ব্ৰিটিছ ইণ্ডিয়ান ৰাইটাৰ সালমান ৰাজদি লিখিছিলে প্ৰথম এইখন পাব্লিছ হৈছে 2024 চনৰ এপ্ৰিল মাহত পাব্লিছ হৈছে সো এই কিতাপখনত 2022ত তেওঁৰ লগত ঘটা যেটো ঘটনা তাৰ ওপৰত তেখেতে লিখিছে তেওঁৰ ওপৰত ছুৰীৰে আঘাত কৰা হৈছিল আৰু যেটো এটেক তেওঁৰ ওপৰত কৰা হৈছিল সেই এটেকত তেওঁ এটা চকু তেওঁ হেৰুৱাইছে এটা চকু তেওঁৰ ড্যামেজ হৈছে আনকি তেওঁৰ হাততো তেওঁ আঘাত পাইছে গতিকে এই বিষয়ে তেওঁ উল্লেখ কৰিছে এই কিতাপখনত নাইফ মেডিটেশনছ আফটাৰ এন এটেম্পটেড মাৰ্ডাৰ ঠিক আছে কোনে লিখিছে সালমান ৰাজদি তো ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখিব তো নেক্সট কুৱেশ্যনলৈকে আহিছো ইয়াতে আন এখন কিতাপ দিয়া হৈছে সেইখন হৈছে সোৰ্স কোড মাই বিগিনিংছ সো এই গ্ৰন্থখনৰ লেখক কোন এইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি বিল গেটছ তো বিল গেটছে লিখিছে সোৰ্স কোড মাই
বিগিনিংছ। চ' মাইক্ৰ'ছফ্টৰ co-founder বিল গেটছে লিখিছে এই কিতাপখন। চ' এই গ্ৰন্থখনত তেখেতৰ জীৱনৰ বা তেওঁৰ যিবিলাক এক্সপিৰিয়েঞ্চেছ এই সকলোবিলাক ইয়াত উল্লেখ কৰিছে। তেওঁৰ আৰ্লি লাইফৰ কথা ইয়াত উল্লেখ কৰিছে, তেওঁৰ যিটো জাৰ্ণি এই জাৰ্ণিটোৰ বিষয়ে তেওঁ ইয়াত উল্লেখ কৰিছে। ঠিক আছে, এতিয়া নেক্সট যিটো কুৱেশ্যন নম্বৰ 7। চ' ইয়াতে সুধিছে হু ইজ দ্য অথৰ অফ দ্য বুক কল অফ দ্য গিৰ। চ' কল অফ দ্য গিৰ এই গ্ৰন্থখনৰ লেখক কোন? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ পৰিমল নাথৱানী। তেওঁ এগৰাকী ৰাজ্যসভাৰ MP পৰিমল নাথৱানী। চ' তেখেতে এই কিতাপখন লিখিছে। চ' তেখেতে এছিয়াটিক লায়ন্সৰ ওপৰত এই কিতাপখন লিখিছে আৰু এই কিতাপখন ৰিলিজ কৰিছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা এয়া ৰিলিজ কৰা হৈছিলে কিতাপখন। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 8। ইয়াতে সুধিছে হু ইজ দ্য অথৰ অফ দ্য বুক মাদাৰ মেৰী কামছ টু মি। চ' মাদাৰ মেৰী কামছ টু মি এই গ্ৰন্থখনৰ লেখক কোন? তো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। উত্তৰ হ'ব অপশ্যন নম্বৰ চি অৰুন্ধতী ৰয়। গতিকে অৰুন্ধতী ৰয়ে লিখিছে এই গ্ৰন্থখন মাদাৰ মেৰী কামছ টু মি। নেক্সট কুৱেশ্যন নম্বৰ 9। ইয়াতে সুধিছে হু ইজ দ্য অথৰ অফ দ্য ৰিচেণ্টলি ৰিলিজড বুক টাইটেলড ৱাই ভাৰত মেটাৰ্ছ। যে শেহতীয়াকৈ মুক্তি পোৱা ৱাই ভাৰত মেটাৰ্ছ শীৰ্ষক গ্ৰন্থখনৰ লেখক কোন? যে এখন গ্ৰন্থ যিখন শেহতীয়াকৈ ৰিলিজ হৈছে এইখনৰ নাম হৈছে ৱাই ভাৰত মেটাৰ্ছ। তো এই গ্ৰন্থখন কোনে লিখিছে? তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি এছ জয়শংকৰ। চ' এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ এছ জয়শংকৰ। চ' তেখেতে এই কিতাপখন পাব্লিছ কৰিছে, তেখেতে লিখিছে এই কিতাপখন ৱাই ভাৰত মেটাৰ্ছ। চ' এই কিতাপখনত তেখেতে উল্লেখ কৰিছে বা লিখিছে যে ইণ্ডিয়াৰ যিটো ইণ্টাৰনেল যিটো প্ৰগ্ৰেছ, যিটো উন্নতি হৈছে, বিকাশ হৈছে, তো ইয়াতে এডভান্সেছ ইন টেকন'লজিত যি আমি আগবাঢ়িছোঁ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত যি আমি আগবাঢ়িছোঁ, ভাৰতবৰ্ষ আগবাঢ়িছে, বা গ্ৰীণ টেকন'লজি, ইলেক্ট্ৰিক মবিলিটি, তো এইবিলাক বিষয়ে ইয়াত উল্লেখ কৰা হৈছে আৰু ৱাই ভাৰত মেটাৰ্ছ এই গ্ৰন্থখনৰ নাম ৰখা হৈছে। ঠিক আছে, তো এতিয়া আছোঁ নেক্সট কুৱেশ্যন নম্বৰ 10লৈকে। তো ইয়াতে সুধিছে মোদী এনাৰ্জাইজিং এ গ্ৰীণ ফিউচাৰ এই শীৰ্ষক গ্ৰন্থখনৰ লেখক কোন? সেইটো হৈছে প্ৰশ্ন। আৰম্ভণিতে ইয়াত মোদী লিখা হৈছে। তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ভূপেন্দ্ৰ যাদৱ। চ' ইউনিয়ন মিনিষ্টাৰ হয় ভূপেন্দ্ৰ যাদৱ। চ' তেখেতে লঞ্চ কৰিছে এই কিতাপখন, নাম হৈছে মোদী এনাৰ্জাইজিং এ গ্ৰীণ ফিউচাৰ। চ' এই গ্ৰন্থখন কিহৰ ওপৰত লিখা হৈছে? তো এনভাইৰমেণ্টেল হয়। ইয়াত উল্লেখ কৰা হৈছে যে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ যিটো ভিজন হয় ছাষ্টেইনেবল বা ইক' ফ্ৰেণ্ডলি যিটো ফিউচাৰৰ কথা কোৱা হৈছে, তো সেই বিষয়ে ইয়াত উল্লেখ কৰা হৈছে। ঠিক আছে, তো নেক্সট কুৱেশ্যন নম্বৰ 11লৈকে আহিছোঁ। ইয়াতে সুধিছে চেলিব্ৰেটিং ভাৰত এখন কিতাপ, চেলিব্ৰেটিং ভাৰত। তো এই কিতাপখন কোনে লিখিছে? সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ডক্টৰ IV সুব্বাৰাও। ডক্টৰ IV সুব্বাৰাৱে লিখিছে চেলিব্ৰেটিং ভাৰত। চ' এইখন কিতাপ লিখিছে ফৰ্মাৰ, তেখেত ছেক্ৰেটাৰী আছিলে টু দ্য ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়াৰ সুব্বাৰাও, IV সুব্বাৰাৱে লিখিছে। কাৰ ওপৰত লিখা এই গ্ৰন্থখন? এইখন এম ভেংকায়া নাইডু যি 13th ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া আছিলে, উপৰাষ্ট্ৰপতি আছিলে, চ' ভেংকায়া নাইডু। চ' তেখেতৰ ওপৰত লিখা এখন গ্ৰন্থ চেলিব্ৰেটিং ভাৰত। চ' এম ভেংকায়া নাইডুৰ যি মিছন বা তেওঁৰ যিটো মেছেজ সেই বিষয়ে ইয়াত উল্লেখ কৰা হৈছে চেলিব্ৰেটিং ভাৰতত। গতিকে ভেংকায়া নাইডুৰ মেছেজ আৰু মিছনৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াত আন এটা কথা আপোনালোকে মনত ৰাখিব, তেওঁৰ ওপৰত আন এখন কিতাপ লিখা হৈছিলে, বায়'গ্ৰাফী এখন লিখা হৈছিলে ফৰ্মাৰ ভাইচ প্ৰেছিডেণ্টৰ ওপৰত। সেইখনৰ নাম ভেংকায়া নাইডুৱে হয়, লাইফ ইন ছাৰ্ভিচ বুলি, ভেংকায়া নাইডু লাইফ ইন ছাৰ্ভিচ বুলি। তো সেইখন লিখিছিলে নগেশ কুমাৰে লিখিছিলে, এছ নগেশ কুমাৰে লিখিছে। চ' এইখন তেওঁৰ ওপৰত লিখা বায়'গ্ৰাফী এখন লিখিছে। কাৰ ওপৰত? ভেংকায়া নাইডুৰ ওপৰত লিখিছিলে। ঠিক আছে, এই দুয়োখনৰ বিষয়ে আপোনালোকে মনত ৰাখিব। একচুৱেলি 2024 বৰ্ষত তেখেতৰ 75th বাৰ্থডে পালন কৰা হয় এম ভেংকায়া নাইডুৰ। গতিকে সেই দিনত এই 3খন কিতাপ ৰিলিজ কৰা হৈছিলে। এখন আছিলে ভেংকায়া নাইডু লাইফ ইন ছাৰ্ভিচ, যিখন এছ নগেশ কুমাৰে লিখিছে। এখন হৈছে চেলিব্ৰেটিং ভাৰত, যিখনৰ কথা আমি আলোচনা কৰিলোঁ। তো এইখন লিখিছে সুব্বাৰাৱে লিখিছে। আৰু এখন পিক্টৰিয়েল বায়'গ্ৰাফী আছিলে, যিখন তেলেগু ভাষাত লিখা আছিলে, আৰু সেইখনৰ নাম আছিলে মহানেতা লাইফ এণ্ড জাৰ্ণি অফ শ্ৰী এম ভেংকায়া নাইডু বুলি। তো সেইখন লিখিছিলে সঞ্জয় কিশোৰে লিখিছিলে। ঠিক আছে, 3খন তেওঁৰ জন্মদিনত পাব্লিছ কৰা হৈছিলে। তো এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 12লৈকে। ইয়াতে সুধিছে যে শেহতীয়াকৈ এক ৰিফিউজি চাইণ্টিষ্ট শীৰ্ষক এখন গ্ৰন্থ লিখা হৈছিলে। তো এইখন কোনে লিখিছে? সেইটো হৈছে প্ৰশ্ন। উত্তৰ হ'ব ডক্টৰ M K সিংগাৰী। ডক্টৰ M K সিংগাৰী লিখিছে এই গ্ৰন্থখন।
নেক্সট কুৱেশ্যন নম্বৰ 13 ইয়াতে সুধিছে 75 গ্ৰেট ৰিভলিউচনাৰিজ অফ ইণ্ডিয়া 75 গ্ৰেট ৰিভলিউচনাৰিজ অফ ইণ্ডিয়া শীৰ্ষক গ্ৰন্থখন কোনে লিখিছে এইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ভীম সিঙে লিখিছে সো ভীম সিং এগৰাকী এমপি হয় মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট হয় সো তেখেতে লিখা এখন গ্ৰন্থ তো ইয়াতে সাধাৰণতে যিবিলাক ফ্ৰীডম ফাইটাৰ্ছ আছিলে যিবিলাক কম পৰিমাণে জনা যায় সাধাৰণতে যিসকল লোক বেছি পৰিমাণে জনা যায় তেওঁলোকৰ বিষয়ে আমি সকলোৱে পাওঁ বা বিভিন্ন সময়ত আমি পঢ়িবলৈ পাওঁ কিন্তু যিসকলৰ কমকৈ আমি জানো তেওঁলোকৰ বিষয়ে তো সেইবিলাকৰ ওপৰত ইয়াত বেছিকৈ ফ'কাছ কৰা হৈছে এই কিতাপখনত তো ইয়াতে 75 গৰাকী তেনেধৰণৰ ফ্ৰীডম ফাইটাৰ্ছৰ বিষয়ে উল্লেখ কৰা হৈছে এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে যে শেহতীয়াকৈ মুক্তি পোৱা উইটনেছ শীৰ্ষক গ্ৰন্থখনৰ লেখক কোন উইটনেছ এই গ্ৰন্থখন কোনে লিখিছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ বি সাক্ষী মালিক তো সাক্ষী মালিকে লিখিছে এই গ্ৰন্থখন উইটনেছ সো সাক্ষী মালিক হৈছে ওমেন ৰেছলাৰ হয় ইণ্ডিয়ান ওমেন ৰেছলাৰ তেখেতৰ অথৰ তেওঁৰ সহযোগিতাত লিখিছে তেওঁৰ নাম আছিলে জনাথন চেলভাৰাছ গতিকে তেখেতৰ সহযোগিতাত লিখিছে উইটনেছ গতিকে মনত ৰাখিব সাক্ষী মালিকৰ এখন অটোবায়োগ্ৰাফি উইটনেছ তো এইটো মনত ৰাখিব তো সুধিব পাৰে উইটনেছখন কাৰ অটোবায়োগ্ৰাফি হয় সাক্ষী মালিক এইটো মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 15 ইয়াতে সুধিছে এড ফাইণ্ডছ এ হোম যে এই শীৰ্ষক গ্ৰন্থখনৰ লেখক কোন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব আলিয়া ভট্ট তো আলিয়া ভট্টে লিখিছে এইখন এড ফাইণ্ড এ হোম চ' আলিয়া ভট্টৰ এইখন প্ৰথমখন চিলড্ৰেন বুক হয় শিশু পুথি এইখন এড ফাইণ্ডছ এ হোম গতিকে এইখন লিখা হৈছে অথৰ হৈছে আলিয়া ভট্ট আৰু তানভি ভট্ট তেখেত ইলাষ্ট্ৰেটৰ হয় গতিকে ইলাষ্ট্ৰেটৰৰ কথা সুধিলে তানভি ভট্ট হ'ব আৰু কোনে লিখিছে তো আলিয়া ভট্টে লিখিছে গতিকে দুগৰাকীৰ মাজত ইয়াক কলাবৰেশ্যন বুলি ক'ব পাৰোঁ আলিয়া ভট্ট আৰু তানভি ভট্টৰ ঠিক আছে তো নেক্সট কুৱেশ্যন নম্বৰ 16 ইয়াতে সুধিছে শেহতীয়াকৈ মুক্তি পোৱা মনোজ বাজপেয়ী দ্য ডেফিনেটিভ বায়োগ্ৰাফি এই শীৰ্ষক গ্ৰন্থখনত কোনে লিখিছে এইটো প্ৰশ্ন চ' মনোজ বাজপেয়ী তো ইণ্ডিয়ান চিনেমাৰ লগত জড়িত তেখেতে গতিকে তেওঁৰ বায়োগ্ৰাফি লিখা হৈছে কোনে লিখিছে সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ এ পীয়ুষ পাণ্ডে লিখিছে এই গ্ৰন্থখন কাৰ ওপৰত মনোজ বাজপেয়ীৰ ওপৰত নেক্সট কুৱেশ্যন নম্বৰ 17 তো ইয়াতে সুধিছে যে এখন কিতাপ যিখন ৰিলিজ কৰা হৈছে ৰিচেণ্টলি পাৱাৰ উইথিন দ্য লিডাৰশ্বিপ লেগেচি অফ নৰেন্দ্ৰ মোদী গতিকে নৰেন্দ্ৰ মোদীৰ যি পাৱাৰ বা তেওঁৰ যিটো লেগেচি সেই বিষয়ে ইয়াত উল্লেখ কৰা হৈছে তো এই কিতাপখন কোনে লিখিছে সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ বি ডক্টৰ আৰ বালা সুব্ৰমণিয়ামে এই গ্ৰন্থখন লিখিছে তো এতিয়া শেষৰ যিটো প্ৰশ্ন কুৱেশ্যন নম্বৰ 18 লৈকে আহিছোঁ ইয়াতে সুধিছে আন এখন কিতাপৰ বিষয়ে কিতাপখনৰ নাম হৈছে আই হেভ দ্য ষ্ট্ৰিচ এ ক্ৰিকেট ষ্টৰী এই শীৰ্ষক গ্ৰন্থখন কোনে লিখিছে এইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ এ আৰ অশ্বিন ৰবিচন্দ্ৰন অশ্বিন চ' আমাৰ ইণ্ডিয়ান ক্ৰিকেটাৰ হয় চ' তেখেত ৰিচেণ্টলি ৰিটায়াৰমেণ্ট লৈছে চ' তেখেতৰ এইখন অটোবায়োগ্ৰাফি আই হেভ দ্য ষ্ট্ৰিচ তো এই গ্ৰন্থখন তেখেতে লিখিছে চ' তেখেতৰ অথৰ হৈছে সিদ্ধাৰ্থ মংগা চ' তেখেতৰ সহযোগত এই গ্ৰন্থখন এই অটোবায়োগ্ৰাফিখন তেখেতে লিখিছে গতিকে তেখেতৰ গোটেই জাৰ্ণিটো তেওঁৰ জীৱনৰ ইয়াত উল্লেখ কৰা হৈছে তেওঁ কেনেদৰে প্ৰফেশ্যনেল ক্ৰিকেটাৰ হ'ল গোটেইখিনি ইয়াতে আমি জানিব পাৰিম ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিলোঁ 2024 বৰ্ষত পাব্লিছ হোৱা কিছু ইম্পৰ্টেণ্ট বুকছ আৰু ইয়াৰ অথৰৰ নাম যিবিলাক আমাৰ আগন্তুক এক্সামবিলাকত অহাৰ সম্পূৰ্ণ চান্সেছ আছে গতিকে এইখিনি আমি মনত ৰাখিব লাগিব এইখিনি হৈছে মষ্ট ইম্পৰ্টেণ্ট কিছু বুকছ বহুতো বুক প্ৰকাশ পায় এটা বছৰত কিন্তু এইখিনি বহুত ইম্পৰ্টেণ্ট হয় গতিকে আমি এইখিনি মনত ৰাখিব লাগিব ঠিক আছে তো বাকী আপোনালোকে যদি কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্চ পাৰচেছ কৰিব বিচাৰে লিংকবিলাক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে নাইবা আপোনালোকে এপটো ডাউনলোড কৰি ল'লে তাত কোৰ্চবিলাক পাব সেইবিলাক আপোনালোকে পাৰচেছ কৰিব পাৰিব ঠিক আছে তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ